হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মই এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক সকলো উপকৃত হ'বা। এতিয়া পলম নকৰাকৈ বোলা ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি প্ৰথম প্ৰশ্নটো, ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চিপাহী বিদ্ৰোহ। এই বিদ্ৰোহ 1857 চনত সংঘটিত হৈছিল। মনত ৰাখিবা, ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত হোৱা প্ৰথমটো আন্দোলন চিপাহী বিদ্ৰোহ 1857 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, সদৌ অসম ৰায়ত সভাত প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাট। লগতে মনত থবা, সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন 1933 চনৰ 8 এপ্ৰিলত গঠন হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ সহায় লৈ ব্ৰিটিছক ভাৰতৰ পৰা খেদোৱাৰ চেষ্টা কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, টিপু চুলতান। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম নদী কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নীল নদী। পৃথিৱীৰ দীৰ্ঘতম নদী হৈছে নীল নদী। পৰৱৰ্তী প্ৰশ্ন, ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অভিনৱ বিন্দ্ৰা। বিন্দ্ৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছ উভয় প্ৰতিযোগিতাত বৰ্তমানলৈকে স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ। 2008 বেইজিং গেমছৰ আগেয়ে তেওঁ 2006 ISSF বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জিকিছিল। ইয়াৰ উপৰিও বৃন্দাই 2014 কমনৱেলথ গেমছতো স্বৰ্ণ জিকিছে। পৰৱৰ্তী প্ৰশ্ন, অসমত চূণশিলৰ খনি ক'ত আছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কাৰ্বি আংলং। অসমত চূণশিলৰ খনি কাৰ্বি আংলঙত আছে। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল কেতিয়া? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 7 এপ্ৰিল 1937 চনত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শিহু। ভাৰত চৰকাৰে 2009 চনৰ 5 অক্টোবৰত শিহুক ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিয়ে। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1449 চনত। মনত ৰাখিবা, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জগদীশ মিশ্ৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথম দলংখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শৰাইঘাটৰ দলং। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন নদীক তৈল নদী বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নাইজাৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মহম্মদ ছালে আকবৰ হাইদাৰী। মহম্মদ ছালে আকবৰ হাইদাৰী অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল আছিল। পৰৱৰ্তী প্ৰশ্ন, কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নৰনাৰায়ণ। পৰৱৰ্তী প্ৰশ্ন, অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মাকুমত। মনত ৰাখিবা, মাকুমত বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বসন্ত দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বসন্ত দাস আছিল। পৰৱৰ্তী প্ৰশ্ন, কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হুগলী। পৰৱৰ্তী প্ৰশ্ন, চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উত্তৰ প্ৰদেশ। মনত ৰাখিবা, চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য উত্তৰ প্ৰদেশত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডেভিড স্কট। মনত ৰাখিবা, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত ডেভিড স্কট আছিল। পৰৱৰ্তী প্ৰশ্ন, স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল?
তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 টাইমছ। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জগদীশ মিশ্ৰ। পৰৱৰ্তী প্ৰশ্ন, চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীল আৰ্মষ্ট্ৰং। মনত ৰাখিবা, চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তিজন হৈছে নীল আৰ্মষ্ট্ৰং। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমত্ত সিংহই। এই মন্দিৰটো আহোম ৰজা প্ৰমত্ত সিংহই 1744 চনত নিৰ্মাণ কৰাইছিল। পৰৱৰ্তী প্ৰশ্ন, কোনটো ভিটামিনৰ অভাৱৰ ফলত স্কাৰ্ভি ৰোগ হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চি। পৰৱৰ্তী প্ৰশ্ন, কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিগবৈ। মনত থবা, ডিগবৈ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ। পৰৱৰ্তী প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জেনেভা। পৰৱৰ্তী প্ৰশ্ন, বীন বৰাগী কবিতা পুথিখন কাৰ ৰচনা? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুক্ৰ গ্ৰহক। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাইকে। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম লাইকে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কবি কাহিনী। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাতালপুৰী। লগতে মনত থবা, প্ৰথম শিশু আলোচনীখন হৈছে ল'ৰা বন্ধু আৰু প্ৰথম শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰী। পৰৱৰ্তী প্ৰশ্ন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। মনত থবা, মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৰৎচন্দ্ৰ গোস্বামী। পৰৱৰ্তী প্ৰশ্ন, মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক হৈছে ৰজনীকান্ত বৰদলৈ। পৰৱৰ্তী প্ৰশ্ন, ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালা। মনত থবা, আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শংকৰদেৱ। পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত। পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম হৈছে মহাভাৰত। পৰৱৰ্তী প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৱাশ্বিংটনত। অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গৰমপানী অভয়াৰণ্য। পৰৱৰ্তী কুৱেশ্যন, ভাৰতত কেতিয়া প্ৰথম লকডাউন আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 24 মাৰ্চ 2020 চনত। পৰৱৰ্তী প্ৰশ্ন, 2020 চনত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা যুঁজাৰু বিমানখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাফেল। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম ক'ত কৰোনা ভাইৰাছ পোৱা গৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চীনৰ বুহানত। মনত থবা, চীনৰ বুহানত প্ৰথম কৰোনা ভাইৰাছ পোৱা গৈছিল।
পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্য আমফান ঘূৰ্ণীবতাহৰ দ্বাৰা অত্যাধিক ক্ষতিগ্ৰস্ত হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পশ্চিম বংগ। পিছৰ প্ৰশ্নটো, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ৰমাকান্ত দেউৰী, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন ডি হৰগোবিন্দ শৰ্মা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 27 মাৰ্চ। সতী জয়মতী দিৱস 27 মাৰ্চ তাৰিখে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, বৰপাত্ৰ গোহাঁইপদৰ সৃষ্টি কোনে কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1931। লগতে মনত থবা, নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে তেখেতক এই উপাধি প্ৰদান কৰিছিল। বেজবৰুৱাদেৱৰ প্ৰায়বোৰ কথাই ৰসেৰে উপস্থিত থকাৰ বাবে তেওঁক ৰসৰাজ উপাধি দিয়া হৈছিল। 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হয়। 1857 চনৰ অসমৰ বিদ্ৰোহৰ নেতা কোন আছিল? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। লগতে মনত থবা, মণিৰাম দেৱান আছিল অসমৰ চাহ খেতিৰ উদ্ভাৱক। 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচি দি হত্যা কৰে। নেক্সট কুৱেশ্যন, সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কোনে কৈছিল? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বি আৰ আম্বেদকাৰ। সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি বি আৰ আম্বেদকাৰে কৈছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত ইটাখুলিৰ ৰণ সংগঠিত হৈছিল? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, ভক্তি ৰত্নাকৰ নামৰ তত্ত্বমূলক গ্ৰন্থখন কাৰ ৰচনা? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ ৰাজধানী কি আছিল? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৰূপেশ্বৰ। পৰৱৰ্তী প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1985 চনত। মনত থবা, অসম চুক্তি 1985 চনত স্বাক্ষৰিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোন ঠাইত মহাভৈৰৱ মন্দিৰ আছে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। লগতে জানি থোৱা, বান ৰজা ইষ্ট দেৱতা শিৱৰ পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। বান ৰজাৰ জীয়ৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, তবলা কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ ৰবি দাস, অপশ্যন বি আমিৰ খুশ্ৰু, অপশ্যন চি তানসেন, অপশ্যন ডি বেজু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আমিৰ খুশ্ৰু। আমিৰ খুশ্ৰুৱে তবলা আৱিষ্কাৰ কৰিছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া আছে 4টা অপশ্যন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। ইয়াৰ লগতে জানি থোৱা, অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। 1917 চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁইবৰুৱাই। অসম সাহিত্য সভাৰ বৰ্তমান প্ৰতীক চিহ্নটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল। এই প্ৰতীকটো যুগল দাস নামৰ শিল্পী এজনে অংকন কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে অসম পুলিচ কেতিয়া গঠন কৰা হৈছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1826 চনত অসম পুলিচ গঠন কৰা হৈছিল। পিছৰ প্ৰশ্নটো, কোচ বংশৰ প্ৰতিষ্ঠাতা কোন? তলৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বসিংহ। বিশ্বসিংহ কোচ ৰাজবংশৰ প্ৰথম শাসক আছিল। তেওঁ 1515 চনত কমতা ৰাজ্যৰ ৰাজপাটত উঠে। উত্তৰবোৰ তোমালোকে নিজেও দিবলৈ চেষ্টা কৰিবা।
পিছৰ প্ৰশ্নটো চিহ্নযাত্ৰা নাটকখনৰ ৰচক কোন? ইয়াতো 4টা অপশ্যন দিয়া আছে। 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শংকৰদেৱ। চিহ্নযাত্ৰাত শংকৰদেৱে 7 বৈকুণ্ঠৰ পথ আঁকি লক্ষ্মীসহ বিষ্ণুৰ 7জন পৰিষদৰো প্ৰৱেশ দেখুৱাইছিল। পিছৰ প্ৰশ্নটো অযোধ্যাৰ বিমানবন্দৰৰ নাম কি? 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহিষী বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।